হয়, নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টি NDA প্ৰাৰ্থী অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা ঘৰত উপস্থিত আছো। আৰু এই মুহূৰ্তত মই পোনে পোনে ছাৰ আপোনাৰ ওচৰলৈ আহিছো, যিহেতু আপোনালোকে প্ৰতিদিনে দিনে নিশাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে ৰাইজৰ? আমি এতিয়ালৈকে যিমান কভাৰ কৰিছো, আমাৰ শিৱসাগৰৰ মানে সমষ্টিটো যিটো আগৰ আমগুৰিৰ যিটো পাৰ্ট আছিলে, আমগুৰি পাৰ্টৰ বাহিৰে শিৱসাগৰ যিটো পাৰ্ট আছে, আমি যিমানখিনিলৈকে কভাৰ কৰিছো তো ৰাইজৰ সঁহাৰি সম্পূৰ্ণ আছে, পুৰা ভাল ধৰণে আছে। যিহেতু দেখিবলৈ পোৱা গৈছে যিগৰাকী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে আপোনাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলিছে, বিভিন্ন বদনাম গাইছে, প্ৰতিখন মিটিঙতে দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত কি ক'ব, যে যিহেতু আমগুৰি সমষ্টিত একো কামেই নকৰিলে 10 বছৰ দিনে বুলিও মন্তব্য আগবঢ়াইছে আপোনাৰ সতীৰ্থ এজন প্ৰাৰ্থী, কি ক'ব? এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী প্ৰাৰ্থীটো আগবঢ়াইছে, তেখেতে মানে যিটো কথা কৈছে বুলি কৈছে, মইতো বাৰু শুনা নাই নিজে, যদি কৈছে তেতিয়া মই ভাবো যে তেখেতে ৰেকৰ্ড বিলাক অলপমান চাই ললে ভাল হ'ব। যিহেতু দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু বিজেপিৰ যিজন প্ৰাৰ্থী কুশল দুৱৰীয়ে বিভিন্ন কথা বতৰা চলি থকা দেখিবলৈ পোৱা গৈছে। কোনোবা এজনে কৈছে হত্যাকাৰী, আনজনে আকৌ বেলেগ ধৰণৰ কিবা কথা কৈছে। এই সন্দৰ্ভত আচলতে ৰাজনীতি কেনেকুৱা ধৰণৰ হব লাগে বুলি ভাবে আপুনি? সেইটো মই ভাবো শিৱসাগৰ সমষ্টিৰ ৰাইজে বিচাৰ কৰি চোৱা ভাল, কাৰণ ৰাইজে ইয়াৰ মানে আটাইতকৈ ভাল সাক্ষী এইবিলাক কাম বিলাকৰ। সেইকাৰণে ৰাইজে তেওঁ চাহে কুশল দুৱৰীয়ে কওক বা অখিল গগৈয়ে কওক, তথাপি ইয়াতো তেওঁলোকৰ বাহিৰে ৰাইজো আছেতো। সেইকাৰণে তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীৰ বাহিৰতো তেওঁলোকে শিৱসাগৰৰ একোগৰাকী ৰাইজৰ মাজৰ এগৰাকী, সেইকাৰণে ৰাইজে গোটেই বিষয়টো চাব। আৰু এতিয়া ইলেকশ্যন খেলিছে, তেওঁলোকো মানে থিয় হৈছে, আৰু আমাকো আমাৰ মিত্ৰ গোষ্ঠীয়ে থিয় কৰাইছে। এতিয়া ৰাইজে মই ভাবো ইয়াৰ বিচাৰ কৰিব। অখিল গগৈ কৈছে যিহেতু অসম গণ পৰিষদৰ এইবাৰ অস্তিত্ব শেষ হব বুলি কৈছে, এই সন্দৰ্ভত কিবা ক'ব নেকি? অখিল গগৈয়ে এতিয়া কোৱা কথাবিলাকৰ আচলতে মই বৰ বেছিকে উত্তৰ দিব বিচৰা নাই, কাৰণ কেলে তেওঁ নিজে কোৱা কথাবোৰৰ উত্তৰ তেওঁ নিজেই দি থাকে। আজি এইটো কৈছে, আকৌ কালিলে হয়তো বেলেগ এক ধৰণে কৈ দিব। কংগ্ৰেছৰ কথা আজি কৈছে এনেকে, পিছত আকৌ কংগ্ৰেছৰ কথা বেলেগ এটা কৈ আছে। এতিয়া সেইকাৰণে সেই মানুহজনৰ কথাবিলাকত যিহেতু তেওঁ নিজে নিজৰ কথাবিলাকৰ উত্তৰ দি থাকে, সেইকাৰণে মই ভাবো যে আমি উত্তৰ নিদিয়াই ভাল। যিহেতু দুজনকৈ NDA প্ৰাৰ্থী হ'ল, এফালে কুশল দুৱৰী, এফালে প্ৰদীপ হাজৰিকা, যিহেতু ভোটৰ দিয়াৰ ক্ষেত্ৰত ৰাইজে বিমুখত পৰিব নেকি, আৰু অখিল গগৈৰ সহায় হব নেকি বুলি ভাবে নেকি? আমাৰ ইয়াত এটা আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু আমাৰ অগপক মানে এই চিটটো দিছে। এতিয়া আমাৰ ইয়াৰ প্ৰতীক থাকিব হাতী, আৰু হাতীটো শিৱসাগৰীয়া ৰাইজৰ কাৰণে এটা পুৰণা চিম্বল, হাতী ছবিটো। সেইকাৰণে পদুমৰ ছবি পিছতহে আহিছে, হাতী ছবি আগৰ পৰাই আছে ইয়াত, আৰু হাতী ছবিৰ বেজটো ইয়াত আছেই পুৰা। সেইকাৰণে মই ভাবো যে এনেকুৱাতো কোনো অসুবিধা মই দেখা নাই। আৰু এই খেলাখন ইয়াত কিছু ভিতৰুৱা ৰণকৌশলো আছে। এতিয়া সেইকাৰণে মই ভাবিছো যে এইটোৱে কোনো আমাক অসুবিধা নেপেলায়। আমগুৰি সমষ্টি বিলুপ্তিকৰণ হ'ল, আমগুৰি সমষ্টি বিলুপ্তিকৰণে কিবা প্ৰভাৱ পেলাব নেকি? নাই, আমগুৰি সমষ্টি বিলুপ্তিকৰণটোৰ কথা যিমান গাই আছে, থাৰুৱা সমষ্টিটো যেন বিলুপ্ত হ'ল। ৰঙানদী দেখোন এটা নতুন সমষ্টি, 126টা সমষ্টি য'ত ত'ত কোনোবা ভাগিছে, কোনোবা হৈছে, আৰু এইটোতো আমাৰ এতিয়া শিৱসাগৰ সমষ্টি হৈ আছে, আৰু ইফালে সমষ্টি হৈ আছে। মানুহবিলাকৰ ভোট দিবৰ কাৰণে কাৰো কোনো অসুবিধা নহয়। মই ভাবো যে হয়, কিছু অসুবিধা হৈছে, কেলে একেলগে কাম কৰি থকা, যদি আপোনাৰ 40 বছৰ একেলগে কাম কৰি থকা মানুহবিলাকৰ ভাগ হয়, ভাগ হলে স্বাভাৱিকতেই
কৰ্মীবিলাকৰ মাজত এটা হেৰি আহে। কিন্তু এইটো এনেই আমগুৰি আৰু শিৱসাগৰ এই দুটা নামৰ ভিতৰত যেতিয়া এটা সমষ্টি কমিছে, এতিয়াতো আৰু শিৱসাগৰ দিব লাগিব। এতিয়া তিয়ক সমষ্টিটোত নামটো দিছে তিয়ক সমষ্টি, কিন্তু তিয়ক সমষ্টি পুৰণা সমষ্টিটোত মাত্ৰ 5টা পঞ্চায়তহে আছে। 14টা পঞ্চায়ত আহিছে দেৰগাঁৱৰ পৰা, 14টা পঞ্চায়ত, আৰু 8টা পঞ্চায়ত আহিছে যোৰহাটৰ পৰা। এতিয়া সেইকাৰণে মই ভাবো যে এইটো তেনেকুৱা ধৰণৰ একো নাই। আৰু এইটো হৈছে ৰাজনৈতিক যিসকল মানুহ, ৰাজনৈতিক ব্যক্তি যিসকল ৰাজনৈতিক ক্ষেত্ৰত আছে, তেওঁলোকে এইবিলাকৰ গোটেই কথাবিলাক ভাল ধৰণে তেওঁলোকে বুজি পায়। কোনকেইটা ইছ্যুলৈ ৰাইজৰ কাষ চাপিছে আপুনি? নাই, মোৰ কথাটো হৈছে যে শিৱসাগৰত উন্নয়নটো একদম নাই। সেইটো যি মানুহে চাই সিয়ে দেখিব। ONGC কলনীখনৰ বাহিৰে তাত একচুৱেলি শিৱসাগৰ ৰজাই কৰা পুৰণা সেই কীৰ্তিচিহ্নখিনি আছে, তাৰ বাহিৰে কি আছে? একো বস্তু নাই। এতিয়া সেইকাৰণে শিৱসাগৰ সৰ্বদিশৰ উন্নয়নৰ প্ৰয়োজন আছে, আৰু আমি কৰ্মত বিশ্বাস কৰোঁ। সেইকাৰণে মই ভাবোঁ যে শিৱসাগৰত এইবাৰ আমাৰ এই নিৰ্বাচনটোৱে শিৱসাগৰৰ ভৱিষ্যতৰ নিৰ্ণায়ক নিৰ্বাচন হ'ব বুলি ভাবিছোঁ। কিমান ভোটত জয়যুক্ত হ'ব? নাই, মই আপোনাৰ এইটো পুৰা ফুল এছেছমেণ্টটো হোৱা নাই এতিয়াও, আমি কাম কৰি আছো। আৰু গোটেই সমষ্টিটো যেতিয়া পুৰা ফুল একাউণ্ট আমাৰ হৈ যাব, তাৰ পিছতে এইটো আমি ক'ব পাৰিম। মই একচুৱেলি এদিন দুদিনৰ ভিতৰত এইটো সংক্ৰান্তত ক'ব পাৰিম বুলি ভাবিছো, কিন্তু ৰিজাল্ট ভাল হ'ব। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী এতিয়ালৈকে মানে হেৰি নিশ্চিত হোৱা নাই কোন প্ৰতিদ্বন্দ্বী। কাৰণ মানে মানুহবিলাকৰ যিটো মবিলাইজেশ্যনটো মই দেখি আছো, আৰু যিটো পলাৰাইজেশ্যন হৈ আছে, খুব বেছি পলাৰাইজেশ্যন হৈ আছে। ৰাইজৰ দলৰ মানুহ বহুত আহি আছে, কংগ্ৰেছৰ মানুহো আহি আছে, বিজেপিও মানুহ ইফালে সিফালে মানুহ হৈ আছে। সেইকাৰণে এই পলাৰাইজেশ্যনটো গৈ 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 অকমান ৰোৱাৰ পিছতহে কথাটো ধৰিব পৰা হ'ব। ধন্যবাদ জনাইছিলো। এয়াই হৈছে শিৱসাগৰ সমষ্টি প্ৰাৰ্থী প্ৰদীপ হাজৰিকা ডাঙৰীয়া, আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়াই প্ৰতিদিনে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। যিটো যদি আপুনি চাই, প্ৰতিটো সমষ্টি এতিয়া চুকে কোণে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।